এইফালে মানে পানীৰ ব্যৱস্থা নাই আৰু মানে আমি মানে দমকল পুতিলেও মানে পানী নোলায় আৰু এটা দমকলে আছে। আমাৰ সকলো গাঁৱৰ মানুহ মানে এইটো দমকলৰ পৰাই পানী খাই আছোঁ আৰু আমি মানে দমকলটো পুতিলেও পানী নোলায় আৰু সেইটো আৰু মানে পানীৰ কোনো ব্যৱস্থা নাই আৰু। 1 নম্বৰ উত্তৰ ডিমাকুচি গাঁও, ইয়াতে একটা চৰকাৰী পানীৰ আঁচনি দিছিল। আজি 17 চনত বস্তুটো আৰম্ভ কৰিছিল পানীৰ হেৰিটো, কিন্তু আজিৰ লাগি পানীৰ হেৰিটো কমপ্লিট যিখিনি যোগাৰ লাগে আনি দিয়া নহ'ল। আৰু যে ঠিকাদাৰে বা কোনোবা কৰিলা দিম বুলি কৈ আজি 17 চনৰ পৰা আজিৰ লাগি পানীটো ছাপ্লাই দিয়া নাই। আৰু ইয়াৰ ৰাইজে মোটামুটি আধা কিলোমিটাৰ দূৰত একটা স্কুলত পথাৰৰ মাজত স্কুলৰ দমকলৰ পৰা সবে ৰাইজে পানী খাই ইমান এই হৰতালৰ লকডাউনের ভিতরতো কষ্ট করি যেনে তেনে জীয়াই আছোঁ আর কিন্তু এটোর কারণে কিমান কি কথাবার্তা কোয়া হল কিন্তু এই মতে মোটেও কান নকৰিলা।